নমস্কাৰ দি আসাম টাইমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। লৈ আহিছো দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ হ'ল যে সুমি বৰাই বিশালক দিছিল ধন আত্মসাৎ কৰাৰ সকলো বুদ্ধি। সুমি বৰাই বিশালক দিছিল ধন আত্মসাতৰ সকলো বুদ্ধি। CBIৰ অভিযোগনামাত বিস্ফোৰক তথ্য। বিশাল ফুকনে আৰম্ভ কৰা ট্ৰেডিং ব্যৱসায়ত সুমিৰ আগমনৰ পাছৰে পৰাই আৰম্ভ হৈছিল লুণ্ঠন প্ৰক্ৰিয়া। সুমিৰ বাবেই বিশালে ক্ৰয় কৰিছিল বিলাসী বাহন, কটাইছিল বিলাসী জীৱন। অভিযোগনামাত পোহৰলৈ আহিছে কেনেকৈ সুমি বৰাই বিশালৰ সৈতে কোটি কোটি টকা আত্মসাৎ কৰাৰ পাং পাতিছিল। 7টা বেংক একাউণ্টৰ জৰিয়তে বিনিয়োগকাৰীৰ কোটি কোটি টকা লুণ্ঠন কৰিছিল সুমি বৰাই। সুমিয়েই বিশালক দিছিল ধন আত্মসাতৰ সকলো ধৰণৰ বুদ্ধি। পাৰ্চেলিয়া কনচালটেন্সিৰ নামত সংঘটিত হৈছিল সকলো কেলেংকাৰী। অভিযোগনামাত উল্লেখ থকা অনুসৰি বিশাল ফুকনৰ সহযোগী আছিল অভিজিৎ চান্দ আৰু নীৰেন্দ্ৰ বৰ্মন। তিনিও মিলি আৰম্ভ কৰিছিল পাৰ্চেলিয়া কনচালটেন্সি নামৰ এখন ফাৰ্ম। যেতিয়াৰ পৰা বিশালৰ লগত সুমি বৰা লগ লাগিল তেতিয়াৰ পৰাই আৰম্ভ হ'ল ভয়ংকৰ ষড়যন্ত্ৰ। বৃহৎ পৰিমাণৰ ধন জমা হোৱাৰ পাছতেই বিশাল এণ্ড গেঙে খৰচ কৰিছিল বিলাসী বাহনৰ নামত আৰু বিলাসী জীৱনৰ নামত। একে সময়তে নীৰেন্দ্ৰ আৰু অভিজিতেও ধন আত্মসাৎ কৰিছিল। 60 পৃষ্ঠা জোৰা এই CBI তদন্তত উল্লেখ কৰা আছিল এইসকল ভয়ংকৰ তথ্য। আৰু পৰৱৰ্তী আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল যে এতিয়াৰ পৰা আপোনাৰ ফাইল আৰু চৰকাৰী কাৰ্যালয়ত পৰি নাথাকে। এতিয়াৰ পৰা চৰকাৰী কাৰ্যালয়ত পৰি নাথাকে আপোনাৰ ফাইল। এতিয়াৰ পৰা আপোনাৰ ফাইল কোনো চৰকাৰী কাৰ্যালয়ত পৰি নাথাকে বুলি হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই সকিয়নি প্ৰদান কৰিছে চৰকাৰী কৰ্মচাৰীক। কোনো বৈধ কাৰণত ফাইল পেলাই থলে বিপদত পৰিব চৰকাৰী কৰ্মচাৰীয়ে। আৰু ৰাজহুৱা সেৱা আয়োগৰ অধীনত মুকলি কৰা হৈছে এটা পৰ্টেল। যিখন টেবুলত বা বিষয়াৰ ওচৰত ফাইল পৰি আছে তাৰ তথ্য পাব অসম ৰাজ্যিক সেৱা অধিকাৰে। সেই বিষয়াজনক জবাবদিহি কৰিব এই আয়োগে। সময়ত কাম নকৰিলে আয়োগে সেই বিষয়াজনক 100 টকাৰ পৰা 5,000 টকা পৰ্যন্ত জৰিমনা বিহিব। ডিচিৰ পৰা LD লৈ সকলোৱে ভৰিব লাগিব এই জৰিমনা। চৰকাৰী বিষয়াসকলৰ দৰমহাৰ পৰা কৰ্তন কৰা হ'ব এই জৰিমনাৰ ধন। আজিৰে পৰা কোনো কামৰ বাবে ডিচিৰ ৰুমত গৈ আপুনি অনুৰোধ কৰিব নালাগে। 763টা সেৱাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য কৰা হ'ব বুলি ঘোষণা কৰা হৈছে। ফাৰ্ষ্ট এপিলেট অথৰিটিৰ ওচৰত কাম নহ'লে দ্বিতীয় এপিলেট অথৰিটিৰ ওচৰলৈ আপুনি যাব পাৰিব। 7,000 টকা পৰ্যন্ত তেতিয়া জৰিমনা কৰা হ'ব। ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু দ্বিতীয় এপিলেট অথৰিটি যদি বিফল হয় আপুনি যাব পাৰিব আয়োগৰ ওচৰলৈ। পোনপটীয়াকৈও আপুনি এই আয়োগৰ ওচৰত গোচৰ দিব পাৰিব বুলিও উল্লেখ কৰা আছে। 10,000 টকা পৰ্যন্ত জৰিমনা বিহিব পাৰিব আয়োগে। ৰাজ্যৰ মুখ্য সচিব পৰ্যন্ত বিষয়াক জৰিমনা বিহিব পাৰিব এই আয়োগে। যিগৰাকী ব্যক্তিৰ কাম পলম হৈছিল তেওঁক প্ৰদান কৰা হ'ব উক্ত জৰিমনাৰ ধনখিনি। আবেদনকাৰীয়ে ক্ষতিপূৰণ হিচাপে লাভ কৰিব এই ধনৰাশি। এতিয়াৰ পৰা চৰকাৰী কাৰ্যালয়ত পৰি নাথাকে আপোনাৰ ফাইল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এটা ডাঙৰ ঘোষণা। গতিকে এই সম্পৰ্কে বাৰু আপোনাৰ মতামত কি? আপুনি এই সম্পৰ্কে কি ক'ব বিচাৰে? ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত চৰকাৰক কিবা পৰামৰ্শ দিব থাকিলে আপুনি এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত নিশ্চয় দিব পাৰিব। পৰৱৰ্তী এনেকুৱা ভিডিঅ'লৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। জয় আই অসম।